আজি আছোঁ আমি জামুগুৰিৰ কন্যকা ৰিজৰ্টত। ইয়াতে আজি আৰু কালিলৈ 28 আৰু 29 ডিচেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ অতি আকাংক্ষিত, আমাৰ সকলোৰে আকাংক্ষিত দৰং মহাবিদ্যালয় ছাত্ৰাবাসৰ প্ৰাক্তন ছাত্ৰসকলৰ মহামিলন অনুষ্ঠিত হ'ব। গতিকে তালৈ সকলোকে মই আদৰণি জনালোঁ। আহক আমি চাওঁ কেনেকুৱা ক'ত কি আয়োজন চলি আছে। মই সকলো প্ৰাক্তন আৱাসীকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। মোৰ দুটা কথা কোৱাৰ আগতে সকলো আহিলে ভাল লাগিব। প্ৰথমে মই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা stars, you may not see them always, but you know that they are always there. In the confined space of a hostel room, we or you find the boundless universe. গতিকে আমি এইটো কেওসতে বিউটি ইন কেওস। আমি নানানটা আমি হোষ্টেল লাইফত পঢ়াৰ বাদেও বহুতখিনি উৎপাত কৰোঁ, বহুতখিনি ধেমালি কৰোঁ। আমি ধৰি লৈছোঁ এইটো এটা কেওস, কিন্তু তাতে এটা বিউটি আছে। গতিকে আজি এই সতীৰ্থৰ মহামিলন আৰু সকলোৰে মুখবোৰ দেখি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। এই মুহূৰ্তত বেছি কথা নকওঁ, কাৰণ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। ধন্যবাদ। ইয়াৰ পিছতে আমাৰ গণ মহন্তদেৱ আছে, তেখেতকো দুআষাৰ ক'ব কাৰণে অনুৰোধ কৰিম। দৰং কলেজৰ মটটো আছিল BA জুৱেল এমং মেন, আৰু সঁচা অৰ্থত অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ হৈ থকা মহাবিদ্যালয়ৰ প্ৰাক্তন আৱাসীসকল ইয়াত আহি সমবেত হৈছে। এই মুহূৰ্তত মনত পৰিছে যিসকল আৱাসীক আমি হেৰুৱালোঁ। মোৰে দুজন সহপাঠী, তিনিজন সহপাঠী, এই ত্যাগবীৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সদানন্দ হাজৰিকা, একেধৰণে মোৰ সহপাঠী বসন্ত বৰুৱা, একেধৰণে চন্দ্ৰেশ্বৰ বৰা ডাঙৰীয়া প্ৰমুখ্যে
যিসকলে ছাত্ৰাবাসত থাকি আজি আমাৰ মাজত নাই তেওঁলোককো আজি এই শুভ মুহূৰ্তত স্মৰণ কৰিছোঁ। আমি এই অনুষ্ঠানলৈ আমি তেওঁলোকক ইয়াত আদৰণি জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ অগ্ৰিম স্বাগতম তেওঁলোকক সবকে মোৰ ফালৰ পৰা আৰু আমাৰ গ্ৰুপৰ ফালৰ পৰা দিবলৈ ওলাইছোঁ। আৰু হোষ্টেল ইম্পৰ্টেণ্ট, যদি হোষ্টেলত টকা নাযায় তেনেহ'লে লাইফটো জনা নাযায় কি লাইফটো কি। প্ৰথমতে হোষ্টেলত সোমাওঁতে ৰেগিং হ'ব বুলি ভয় লাগে। সুঠামদাটো আমাৰ ৰেগিং মাষ্টাৰ আছিল, আমাতকৈ ছিনিয়ৰ আছিল। প্ৰথমে সুঠামদাক ভয় লাগে আৰু দেখিলেই ভয় লাগে তেতিয়া সেইটো আছিল। এই প্ৰেক্টিছটো তাৰপিছত মই দিল্লী গ'লোঁ দৰং কলেজৰ পিছত। দিল্লীততো আৰু ডেঞ্জাৰ, তাততো চব মানে আছিল চিষ্টেম। কমচে কম আমাৰ হোষ্টেলত সেইটো নাছিল, বেলেগ ষ্টাইলৰ সেই ৰেগিঙেই কিন্তু বণ্ডিং দিয়ে। এতিয়া যেনেকৈ যি হ'লে মই জিন্দগীত সুঠামদাক মানে নাপাওঁ আৰু মানে সেই ফেক্টৰটো আছে আৰু সেইকাৰণে এই তেনেকৈ এটা ছিষ্টেমৰ মাজেদি আমি মানুহ হ'বলৈ চেষ্টা কৰোঁ হোষ্টেলৰ পৰাই। সেই লাইফটো যদি নাথাকে তেনেহ'লে এই লাইফত আমি একো এচিভমেণ্ট কৰা নাই বুলি ভাবোঁ। সেইকাৰণে হোষ্টেলটো ইম্পৰ্টেণ্ট। আৰু আপোনালোকক আকৌ ইয়াত স্বাগতম জনাই আজি আমাৰ দুদিনীয়া কাৰ্যসূচী সফল হওক বুলি আশা ৰাখি আজি আমাক ইয়াত সমবেত হোৱাৰ দৰং কলেজৰ আৱাসিক পৰিসৰে যিসকলে এই সুযোগটো দিছে সেই আয়োজকসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ তেওঁলোক ধন্যবাদৰ পাত্ৰ। আৰু এইখিনিতে মই আশা কৰিম যাতে এই প্ৰচেছটো অনাগত বছৰবিলাকতো অব্যাহত থাকে। প্ৰাক্তন ছাত্ৰাবাসৰ বাসিন্দা প্ৰেজেণ্ট যাৰ যি ষ্টেটাছ চব পাহৰি যাওক। অল অফ উই আৰ ব্ৰাদাৰ্ছ ইন দ্য চেম বট ব্ৰাদাৰ্ছ, জাষ্ট ব্ৰাদাৰ্ছ নহয়। আচ্ছা, এতিয়া মোৰ লগত আপোনালোকে বিভিন্ন চিত্ৰ আপোনালোকৰ মনলৈ কুঁৱলী ফালি আহিছে, গতিকে মোৰ লগতে গাওঁ ভুলে শুদ্ধই। পাহৰণিয়ে ধাৰত ধুনীয়া অতীতৰ জীয়ন্ত সমাধি সোঁৱৰণি মোৰ ৰাঙলী জীয়নৰ ৰংবোৰ তিনিবা গ'ল। এই ৰংবোৰ আজি আকৌ আমি কঢ়িয়াই আনিম অন দ্য ডাউন মেমৰি লেণ্ড। থেংক ইউ। আৰু মোৰ কোম্পানীটোৰ নামটো হৈছে DCP। মই এতিয়া পিছত বুজাই দিম কি আছে। কিন্তু এই যে ঘূৰি ঘূৰি আহি কেতিয়াবা হোষ্টেলৰ কিনাৰেদি যাওঁ দৰং কলেজৰ, তেতিয়া মনত হয় যে ইয়াত আছিলোঁ নেকি কেতিয়াবা। কিন্তু তেতিয়া ল'ৰা ছোৱালী নাছিলে, হোষ্টেলটো প্ৰায় বন্ধ হৈ যোৱাৰ নিচিনাই হৈছিলে। তাৰপিছত দেখিলোঁ, কেইদিনমানৰ পিছত দেখিলোঁ হোষ্টেলত দেখোন ল'ৰা ছোৱালী কিছুমান থাকে কিন্তু পঢ়া নাথাকে। তাৰপিছত দেখিলোঁ কিছুমান ল'ৰাই ইনিচিয়েটিভ লৈ আকৌ সেই মৰুভূমিখনক জীয়াই তুলিবৰ কাৰণে চেষ্টা কৰিছে। সেইটো সময়ত 79 বেষ্টৰ 79 বেষ্টৰ জয়ন্ত ডেকা বুলি এটা ৰিপৰ্ট ল'লে, ৰতনক পালোঁ, খুব ভাল লাগিল। সেই মৰুভূমিখন মৰুদ্যান কৰি তুলিলে। আকৌ আজি আমি সেইকাৰণে এই মৰুদ্যানত গোট খাইছোঁ। গতিকে মোৰ ক'ব লগা একো নাই, কিন্তু ভাল লাগিছে। আৰু এটা কথা অথনি অলপ আগত কৈ গ'ল, আজি চব পাহৰি যাব লাগে, চবেই ইয়াৰ পিছতে আমাৰ অঞ্জন উপাধ্যায়দেৱক এখন ফুলাম গামোচাৰে মৰম যাচিব পংকজ শৰ্মা। ৰতন দত্ত। এই কাৰুকাৰ্যখিনিৰ মেইন মানুহ বুলি ক'লে আমি কিন্তু ৰতন দত্ত ক'ব লাগিব। গতিকে ৰতন দত্তৰ কাৰণে আমি ডাঙৰ হাত চাপৰি এটা বিচাৰোঁ। ইয়াৰ পিছত আছে অৰূপ দীপু। এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ কটনু ফুকনদেৱক।
অতনুদাক এখন ফুলাম গামোচাৰে সম্বোধন জনাব। তেতিয়া আমাৰ
লাগিলে ইমান বিহু চাইছোঁ তথাপি ইমান কম সময়ৰ ভিতৰতে মুঠতে মই আই ফৰ ওৱান মই নিজে ইমান ভাল লাগিলে নহয় মানে মই সেইকাৰণে সন্মান এটা জনাব বিচাৰিছোঁ বছ সিমানেই আৰু এটা ভাল হয় এতিয়া দাদাৰ অনুৰোধ আৰু অকণমান সৰুকৈ এটা আৰু জিলা Tekele pita bol pita thodi japanai Hanamo sugar pita bana pilti ay Pati nari golaru bana muti ay Dukure manom khani tokami te bonari o horomai toy na bhangu tangolu enai toy na bhangu tangolu enai toy na bhangu tangolu enai Hoy así yo te dije neko con
না হেল্ল' তোৰো মনে গ'লে মোৰো মনে গ'লে তোৰো মনে গ'লে মোৰো মনে গ'লে কি কৰিব কলিতা কোলে সৰু মাই যাওঁ চাহে কৈ লৈ নাহে কয়া তৰি যাবা সৰু মাই লৈ নাহে কয়া তৰি যাবা তামোল চিৰাম লৈ নাহে কয়া তৰি যাবা সৰু মাই লৈ নাহে কয়া তৰি যাবা এই কোনৰ পাতে নাওখন খালি লৈ নাহে কয়া তৰি যাবা সৰু মাই লৈ নাহে কয়া তৰি যাবা মোহন ভট্টাচাৰ্য 1985 চনৰ পৰা 1990 চনলৈকে দৰং মহাবিদ্যালয়ত পঢ়িছিলোঁ। থেংক ইউ। এতিয়া আহিব মই ইয়াৰ বালিপৰা চাৰিদৰ নিবাসী বৰ্তমান গুৱাহাটী পাঞ্জাৱৰীত প্ৰতিষ্ঠিত হ'লোঁ। মই কেন্দ্ৰীয় চৰকাৰৰ ইণ্টেলিজেঞ্চ ব্যুৰোত চাকৰি কৰোঁ। মই 1985 আৰু 86 দুই বছৰৰ কাৰণে হোষ্টেলত আছিলোঁ। তাৰপিছত মই মেছলৈ গ'লোঁ। তো মোৰ এটা একদম মানে জীৱনত শিকা নাই নহয় তহঁতে এতিয়া ইয়াত শিকিব লাগিব আঁঠু কাঠ। তাৰপিছত আঁঠু নহয় শুই যা শুই দিলোঁ। তাৰপিছত সেইটো সময়ত এটা মানে চিঞৰ এটা আছিলে সেইটো চিঞৰটো ইয়াত ক'ব নোৱাৰি। সেই চিঞৰটো মাৰিব লাগিব। সেই বোলা চিঞৰটো মাৰি তাৰপিছত সেই ৰুম দেৱতা মোক তোমাৰ তাত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া। তাৰপিছত আৰু এবাৰ মাৰিব লাগিব। তাৰপিছতে প্ৰৱেশ কৰিব লাগিব। থেংক ইউ। অভিজ্ঞান মই কৰ্মসূত্ৰে ব্যৱসায় কৰোঁ এতিয়া। নমস্কাৰ, মোৰ নাম অনুজ্যোতি হাজৰিকা, মই ঢেকীয়াজুলি। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান চতুৰ্ধাত, মোৰ ঘৰ ওদালগুৰিত। মই 95ত দৰং কলেজ হোষ্টেলৰ পৰা পাছ আউট। তাৰপিছত আৰু সেই সময়ত কেইবাটাও আমাৰ মানে অঘাইত্যং কেইটামান আছিলে। তাহাঁতৰ কথাবিলাক আমাৰ প্ৰায় মনত পৰি থাকে। মই মাজে মাজে সেইবিলাক কওঁ কেতিয়াবা কাৰোবাৰ আগত। সেই সময়ত আমাৰ ৱাৰ্ডেন আছিলে, প্ৰথমতে আছিল প্ৰবীণ বৰুৱা ছাৰ ভূটানী। তাৰপাছত আহিলে আপোনাৰ প্ৰবীণ শৰ্মা ছাৰ। আৰু দুয়োজনৰে মানে বেলেগ বেলেগ ধৰণৰ বৈশিষ্ট্য আছিলে। আমাৰ প্ৰবীণ বৰুৱা ছাৰ তেওঁ কথাবিলাক খুব স্পীডত কৈছিলে। আৰু আমাৰ লগত পতংগা বুলি এজন আছিলে, খুব মানে উৎপল পতংগীয়া আছিলে নেকি, মই পাহৰিছোঁ তেওঁৰ নাম। আমাৰ সেই সন্মুখতে এই নাৰদৰ ওচৰতে এখন আছিলে, এই আপোনাৰ হোটেল এখন আছিল। আৰু আমি সদায় দুপৰীয়া ভাত খাইছিলোঁ আৰু ৰাতিপুৱা সময়খিনি আমি তাত কিন্তু ব্ৰেকফাষ্টটো কৰিছিলোঁ তাতে। তেখেতসকলক মৰম যাচিছোঁ। মোৰ নাম শ্ৰী বৰহন নাথ। মই জামুগুৰি দৰং মহাবিদ্যালয়লৈ গৈছিলোঁ 1987 চনত আৰু 90 চনত ওলাই আহিছিলোঁ। গীত মানে কোনো গীত শিকা নাছিল, কিন্তু গীত গাইছিলোঁ। গতিকে হোষ্টেলত ধৰক ৰেগিং কৰোঁতে মই গান এটা গাওঁ খুব, সেই গানটো গোৱাই মোক ৰেগিং কৰিছিলে মোৰ খিৰিকীৰ কাষলৈ। তাৰপিছত জি অকণমান গাই দিছোঁ গীতটি, আপোনালোকৰ মনলৈ আহিব চাগে, নহয় জানো? আমাৰ নাই কৈছে অকণ গাবলৈ, বেলেগটোও লগ পোৱা নাই আমি। জি বাইদেউ। মোৰ খিৰিকীৰ কাষলে আহি কৰিলো এটা চৰা, বনৰীয়া সুৰেৰে কিনো গীত, বনৰীয়া সুৰেৰে কিনো গীত, সুৰেহি সদায় মোৰ খিৰিকীৰ কাষলে। বুজো কৰোঁ বেদনা, কথাৰে ভুঙা তোমাৰ এই যে বাতৰিয়ালি দিয়েহি মোক নিতে জগা, বনৰীয়া সুৰেৰে কিনো গীত, বনৰীয়া সুৰেৰে
যোগী তোৰে সজা মোৰ খিৰিকীৰ কাষৰে ধন্যবাদ মোৰ পৰিবাৰক নিমন্ত্ৰণ কৰা হৈছিল কিন্তু দুখিত মই যে মোৰ পৰিবাৰ গা অলপ বেয়া হোৱাৰ কাৰণে তেখেত আহিব নোৱাৰিলে গতিকে ভাগ্যশ্ৰীক মাতি আনিছোঁ গতিকে ভাগ্যশ্ৰীয়ে আমাৰ অনুষ্ঠানৰ ধৰক দুটামান গান গালে তাৰ মাজত আমি ভাগ্যশ্ৰীক আকৌ ৰুব দিম তাৰপিছত আমি আমাৰ কাৰ্যসূচী চিনাকি পৰ্ব চলি থাকিব তাৰ মাজে মাজে গানো শুনিম Sorrow
মোৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ প্ৰাক্তন জ্যেষ্ঠ আৱাসী এজন মই জ্যেষ্ঠ বুলিয়ে কৈছোঁ কাৰণ ইয়াত থকা যিসকল আজি উপস্থিত আছে সকলোতকৈ মই একেবাৰে কনিষ্ঠ গতিকে আপোনালোকক আজি এই মহামিলনৰ সকলোকে আমি পাই মই অতি আনন্দিত হৈছোঁ আৰু মই এই মহামিলনৰ কাৰণে য'ত পৰহি আহিলোঁ আহি পিনে ইয়াত আহি পিনে কি কৰিব লাগে প্ৰথমতে একো গোৱা দিয়াই পোৱা নাছিলোঁ ৰতন দাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে গোটেইখিনি এৰেঞ্জমেণ্ট কৰি থৈ দিছে তাৰ পৰাহে মই লাহে লাহে বস্তুটো বুজি পাইছোঁ আৰু আজি এই অৱস্থা উপনীত হৈছে আজি সঁচাকৈ মই বহুত সুখী ইমানখিনিয়ে কৈ মই মোৰ সৰু বক্তব্য সামৰণি কৰিছোঁ তাৰ পৰা 90 চনলৈকে দৰং মহাবিদ্যালয়ৰ আৱাসত আছিলোঁ বৰ্তমান শিক্ষকতা বৃত্তিত নিয়োজিত হৈ আছোঁ ধন্যবাদ গুণেন বৰাদেৱ আহি পাইছে গতিকে আমি তেখেতকো আমাৰ ফালৰ পৰা এটা মমেণ্টটো অপূৰ্ব দাস আমাৰ দাদাক এটা মমেণ্টটো আগবঢ়াই দিবৰ কাৰণে অনুৰোধ কৰিলোঁ লগতে দাদাৰ পৰা হোষ্টেলৰ বিষয়ে দুআষাৰ শুনিবৰ কাৰণে আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ ধন্যবাদ মই এই দৰং মহাবিদ্যালয়ত 87ৰ পৰা 90লৈকে এই সময়ছোৱাত আমি ডিগ্ৰীত আছিলোঁ আৰু তাৰ লগতে আমি হোষ্টেলৰ আৱাসী হিচাপে ইয়াতে সময় অতিবাহিত কৰিছিলোঁ সেই সময়ৰ স্মৃতি বিজড়িত বহুতো কথাই আমাৰ মনলৈ আহে আজি সুদীৰ্ঘ 35 বছৰ মূৰত আমি এই প্ৰাক্তন আৱাসীসকল লগ হৈছোঁ জ্যেষ্ঠসকল আৰু তাৰ লগতে আমাৰ জুনিয়ৰসকল সকলোৱে আমি মিলিত হৈছোঁ অতিকে আনন্দৰ কথা অতি ভাল লাগিছে আমি সেই আৱাসত থকা সময়ছোৱাতে আমি ইতিমধ্যে প্ৰকাশ শৰ্মাই কৈছে আমি প্ৰথম এখন ৱাল মেগাজিন উলিয়াইছিলোঁ সেইখন হ'ল আলোড়ন নামৰ এখন ৱাল মেগাজিন উলিয়াইছোঁ আৰু সেই ৱাল মেগাজিনৰ জৰিয়তে আমাৰ হোষ্টেলৰ আৱাসীসকলৰ প্ৰতিভা তেওঁলোকৰ লেখনি ইত্যাদিবিলাক আমি প্ৰকাশ কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলোঁ ভাৰতবৰ্ষৰ এখন অতি উচ্চতম ইউনিভাৰ্চিটিত পঢ়িবলৈ সুযোগ পাইছিলোঁ মোৰ নিচিনা এজন মধ্যবিত্ত শ্ৰেণীৰ ঘৰৰ ল'ৰাৰ সেই সুযোগ বহুত ডাঙৰ সুযোগ কিন্তু এই গোটেই বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান কমচে কম 3খন ইউনিভাৰ্চিটি মই দেখিছোঁ দেখাৰ পিছতো দৰং কলেজ বইজ হোষ্টেলৰ যিটো কমৰেডি সেই একেই কথাটো মই আগতেও কৈছিলোঁ এতিয়া আমাণ্ডা মোৰ মানে সদায়ে ছিনিয়ৰ আৰু ঠিক তেনেকৈ প্ৰাঞ্জল মোৰ সদায়ে জুনিয়ৰ দুটা নাম মনলৈ আহিছে চবকে মিন কৰিছোঁ মই দৰং কলেজ বইজ হোষ্টেলৰ প্ৰকাশে অলপ আগতে কৈ গৈছে আজি যেতিয়া আমি ঘূৰি চাওঁ ফেন নোহোৱা হোষ্টেল এটাও যে থাকিব পাৰে আজি কিজানি কোনো অনুমানেই কৰিব নোৱাৰে হোষ্টেলত যে ফেনো নাই 36টা ৰুমৰ ভিতৰত এখনেই ফেন আছিলে এইটো বোধহয় কুইজে কম্পিটিশ্যন হ'ব পাৰিব সেই ফেনখন ক'ত আছিলে সেইখন আমাৰ কমন ৰুমত আছিলে তাৰ 83ৰ পৰা একেবাৰে ডিগ্ৰী কমপ্লিট কৰি ওলাইছোঁ বহুত দিন দীঘলীয়াকৈ হোষ্টেলত থাকিলোঁ মই হোষ্টেলৰ অভিজ্ঞতা বহুত আছে অপূৰ্ব মই দুলাল আমাক প্ৰথম পাইছোঁ একচুৱেলি হোষ্টেলৰ পৰা চাবলৈ গ'লে আমাণ্ডা জুনিয়ৰ কাৰণ আমি একেবাৰে ক্লাছৰ ছিনিয়ৰ কিন্তু হোষ্টেল হিচাপে কিন্তু জুনিয়ৰ গতিকে যিয়ে নহওক বাৰু আজি বহুত দিনৰ মূৰত লগ পালোঁ আকৌ 3 বছৰৰ মূৰত মই নামেৰিতো হৈছিল তাতো আহিছিলোঁ ভাল লাগিল হোষ্টেলৰ অভিজ্ঞতা বুলি ক'লে হোষ্টেলৰ দুষ্টালিখিনি মনত পৰে দৰং কলেজ হোষ্টেল খুব ইউনিক বহুত ইউনিক হোষ্টেলখন যদিও খুব সুবিধা কম তাত থকাৰ যিটো অভিজ্ঞতা তাৰ যিখিনি মানে স্মৃতি মানে যুগমীয়া হৈ থাকিব বিশেষকৈ মন্দৰজিৰ সেই তেল নিদিয়া আলু ভাজিখন কাবুলী বুটৰ সৰু সৰু মাংসৰ টুকুৰাবোৰ আৰু জৌজৌকে চিয়ল দাইলখিনি সেইখিনি উদয়টো জীৱন আমাৰ মনত থাকিব গতিকে আমাক কৈছোঁ সেইলৈকে আমি খাই ডাঙৰ হ'লোঁ ছিনিয়ৰ আমাতকৈ আচলতে চাবলৈ হোষ্টেল ছিনিয়ৰ আছিলে অপূৰ্ব আৰু সি বুলিয়ে কৈছোঁ বন্ধু যেতিয়া গতিকে এনেকুৱা এটা ৰাতিটো তাৰ কাৰণে দিন আছিলে আৰু দিনটো তাৰ কাৰণে ৰাতি আছিলে নাৰিকল পৰাৰ সেই চুৰ কৰি পৰা দিনবিলাক যদি সাক্ষী আছিলে সেইজনে আছিলে অপূৰ্ব ভক্ত সেই মণ্ডলজীৰ পৰা যদি বুট মাহৰ টুকুৰাৰ সেই মাংস পিচ কেজি আনিবলগীয়া হৈছিলে মগত তাত সাক্ষী হিচাপে থাকিব লাগিব নিশ্চয় অপূৰ্ব দাস গৰৈমাৰীত গৈ পেলাই হৰি গগৈ মাৰ্চেল আৰ্ট
তাৰ হৰি গগৈ আমি মানে এয়াৰফ'ৰ্চৰ এজন মানে DL স্বামী বুলি আমাৰ ছাৰ আছিলে আৰু মাৰ্চেল আৰ্টত মই মানে অকণমান ইণ্টাৰেষ্টেড আছিলোঁ আমাৰ এই হেৰি জগদীশ ডেকা তেখেতো শিকিবলৈ খুব ইচ্ছা তেখেতৰ কিন্তু পেটটো তেতিয়া মানে তেতিয়াৰ পৰাই আছে তাৰমানে তেখেতক ভৰিটো উঠাবলৈ দিলে ইমানেই ডাঙে আৰু পেটটো নোৱাৰে তাৰমানে থাকিবলৈ আমিতো একদম মুকলে দাঙি দিওঁ কিকটো মাৰিলে মানে একদম মানে ফেভাৰ তাৰমানে বুকডন মাৰিব নোৱাৰে কিন্তু সেইটো এটা আমাৰ পাকঘৰত মানে হৰি গগৈ আমাক শিকাইছিলে মণ্ডল দাহঁতে মানে আমাৰ এই হেৰি মণ্ডলজীয়ে আমাক সেইটো খুলি দিয়ে তাৰপিছত সেইটো এটা মোৰ স্মৃতি আছে তাতকৈ ডাঙৰ কথা এতিয়া মই পোনপটীয়াকৈ নামটো ক'লে মানে ভাল হয় মই নাজানো মোৰ বন্ধু আমাৰ প্ৰকাশ শৰ্মাই আমাৰ প্ৰবীণ শৰ্মা ছাৰ তেতিয়া ৱাৰ্ডেন আছিলে আমাৰ হোষ্টেলত আৰু সেই সময়ত তাৰ আগতে আমাৰ প্ৰবীণ নামটো চক্ৰৱৰ্তীহে আছিলে এইটো আমাৰ ডাঙৰ কথা তাৰপিছতে মোৰ কথা দুটামান কৈছে যে ইতিমধ্যে কোনাদাই কৈছে গৰু মেলি দিয়া কথাটো তাৰমানে এনেকুৱা হৈছিলে কাহিনীটো যে প্ৰবীণ শৰ্মা ছাৰটো গোটেই আমাৰ হোষ্টেলৰ লেট্ৰিন অভাৰফ্ল' হৈ গৈছিলে চফা কৰি দিয়া নাছিলে তাৰপৰা আমাৰ ছাৰৰ ওপৰত বহুত খং উঠিছিলে তেতিয়া মই কি কৰিলোঁ যে ছাৰক দুবাৰ তিনিবাৰ আপত্তি কৰিলোঁ ছাৰে কথা শুনা নাছিলে সেইকাৰণে ৰাতি গৈ গৰুজনী গাখীৰ খীৰালোঁ আৰু গাখীৰ খীৰাই মেলি দেখিলোঁ যে ছাৰে ইমান ধুনীয়া কবি আছে আমাকতো খাব নিদিয়ে ৰাতি গৰু মেলি দিলোঁ গতিকে সেইটো হৈছিলে তাৰ 2 নম্বৰতে প্ৰবীণ শৰ্মা ছাৰ এযোৰ ওখ নাৰিকল গছ আছিলে নাৰিকল গছজোপা নাৰিকল খাবলৈ মন গ'ল গছজোপা একদম ওপৰলৈ উঠি গ'লোঁ উঠি গৈ কিন্তু একেবাৰে নাৰিকলখিনি পোৱাৰ আগত মানে মই আৰু ওপৰলৈ যাব নোৱাৰিলোঁ আৰু তললৈ আহি পেলাই মোৰ দম নাই আৰু তলত আছে নেমু টেঙা গছ তাৰপিছত এফালে আহিছে এটা ডাঙৰ শিয়াল এটা আহিছে বিনু ৰৈ আছিলে তলত তাৰপিছত এতিয়া মই মানে ওপৰলৈ উঠি যাওঁ নাৰিকল ছিঙিব নোৱাৰোঁ তললৈ নামি আহিবলৈ মোৰ দম নাই আকৌ তলত ডাঙৰ শিয়ালটো আহি বিনুত পলালে তাৰপিছত যেনে তেনে মানে উঠি গ'লোঁ ওপৰলৈ উঠি গৈ মানে নাৰিকলৰ দুটা নাৰিকল ছিঙি তলত পৰিলে তেতিয়া শৰ্মা ছাৰ ওলাই আহিলে বাহিৰলৈ তেতিয়া মই দেখিলোঁ আজি হ'ব না তেতিয়া মই যেনে তেনে গছজোপা একেবাৰে ওপৰলৈ উঠি গ'লোঁ পাতৰ ওপৰলৈ তাৰপিছত নাৰিকলখিনি পাৰি মেলি হোষ্টেলত নি ভৰালোঁ তাৰোপৰি হোষ্টেলত থাকোঁতে মই মহাভৈৰৱ মন্দিৰৰ টিংপাতৰ ওপৰত উঠি মেলি পাৰ আনি খাইছিলোঁ গতিকে সেইটো কৰিছিলোঁ গতিকে এনেকুৱা কিছুমান দুষ্টালি কৰিছিলোঁ আৰু আজি মনজিত দা নাই আমাৰ মাজত মনজিত দালৈ মনত পৰিছে যে যেতিয়া মই হোষ্টেলত প্ৰথম সোমাইছিলোঁ তেখেতে মোক এটা শপত বাক্য পাঠ কৰোৱাইছিলে হোষ্টেলৰ ৰুমটো সোমোৱাৰ আগমুহূৰ্তত যে মই এটা ৰামবেল মোৰ পুকুৰত তেলে তেল সেই বাক্যটো মোক মানে মাতিবলৈ বাধ্য কৰাইছিলে আৰু 3বাৰ মাতি মেলি মই ৰুমত সোমাইছিলোঁ আৰু ডাইনিং হলটো চিনাকি কৰি দিছিলে ডাইনিং হলত লিখা আছিলে সন্মুখতে ৰাক্ষসৰ ভোজনালয় গতিকে সেইবিলাক কথা পাহৰিব নোৱাৰোঁ আৰু যিয়ে নহওক যে মোৰ সেই 5 বছৰটো আচলতে জীৱনৰ এটা সোণালী সময় আৰু মই সেই সময়খিনিত যিখিনি সহপাঠী হওক বা মোৰ অগ্ৰজ বা অনুজ যিসকল সতীৰ্থ লগ পাইছিলোঁ তেখেতলোক মোৰ কাৰণে মোৰ জীৱনৰ সেই সোণালী সময় এটুকুৰা সোণ যেন মই অনুভৱ কৰোঁ সোঁৱৰণি কুঁৱলীয়ে চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰেখা নাই সোঁৱৰণি কুঁৱলীয়ে থেংক ইউ ভাল পাইছিলোঁ খেলি পেলাই খেলত জিকিছিলোঁ আৰু দৰং কলেজৰ বয়জ হোষ্টেলৰ পৰাই আমি 1987 চনত নাটক কৰি পেলাই দৰং কলেজৰ হোষ্টেলৰ হৈ বেষ্ট টিম পাইছিলোঁ এজন ৰজা আছিল বুলি এখন নাটক কৰিছিলোঁ তাত বেষ্ট ডাইৰেক্টৰ বেষ্ট মানে কি এক্টৰ আৰু বেষ্ট টিম আমাৰ হোষ্টেলৰ পৰা পাইছোঁ চবে বাহিৰৰ পৰা কৈছিল যে হোষ্টেলৰ ল'ৰা ছোৱালী নাপায় কিন্তু আমি হোষ্টেলৰ ল'ৰা ছোৱালীৰ হোষ্টেলৰ ল'ৰাৰে গোটেইখিনি ছাত্ৰৰে আমি কৰি পেলাই সেইখন সেই ফাৰ্ষ্ট হৈছিলোঁ দৰং কলেজৰ পৰা আৰু এতিয়া মই বালিপৰা ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচত মই চাকৰি কৰোঁ আচলতে মই এতিয়া অলপ দিব্যাংগ হৈ গ'লোঁ মোৰ 1998 চনত মোৰ এক্সিডেণ্ট হৈছিল তেতিয়াৰ পৰা মই অলপ সুখীয়া হৈ গ'লোঁ কিন্তু ঘৰত মোৰ মন এতিয়াও ভাঙি যোৱা নাই শান্তনু আমাৰ লগত সদায় আছে আমি শান্তনুৰ লগত সদায় আছোঁ ঠিক আছে আৰমানদা মোৰ ৰুমমেট আছিলে সদায় মোক সহায় কৰি বাকী মোৰ ছাত্ৰ বন্ধুসকলৰ কাৰণে বহুত বহুত থেংক ইউ শান্তনু আমি আছোঁ গতিকে ঘৰতক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিলোঁ কথা কমকেই কম ইমান ধুনীয়াকৈ সুন্দৰকৈ সকলোৱে কথা কৈছে মই দৰং কলেজত 84 পৰা
1984 পৰা 89লৈকে আছিলোঁ 5 বছৰ আৰু তাৰ স্মৃতি সঁচাকৈ মনত সদায় থাকি যাব দৰং কলেজ বয়েজ হোষ্টেল বহুত ক্ষেত্ৰত ইউনিক আছিলে তোমালোকে যাওঁ গতিকে ইমান সুন্দৰকৈ ডাঙৰ ডাঙৰ খিৰিকী ইমান সুন্দৰকৈ পাৰ হৈ যাওঁ তাৰপিছত বহুত কথা আৰু তেতিয়া মোৰ মনত আছে মই প্ৰথম 1 নম্বৰ ৰুমত আছিলোঁ আৰু মোৰ ৰুমমেট আছিলে বিকাশ কাকতি জামুগুৰি আছিলে ৩০ বছৰৰ পিছত দেখা দেখি হলো চিনা চিনি নাই কি হলো মই মোৰ নাম প্ৰফুল্ল হাজৰিকা মোৰ ঘৰ বিহপুৰীয়াত মই 1985 চনৰ পৰা 88 চনলৈ দৰং কলেজ বয়েজ হোষ্টেলত আছিলোঁ দৰং কলেজ বয়েজ হোষ্টেলৰ কথা ইতিমধ্যে বিভিন্নজনে ইয়াৰ নান্দনিক পৰিৱেশৰ কথা কৈছে আমাৰ দিনত এটা অঘটন ঘটিল আমাৰ ঘৰতে কৈছে আমি পিছফালেই যাওঁ গধূলি সময়ত মই এফাকি বিহু গাই আছিলোঁ বিহুৰ সময় বিহু গাই থাকোঁতে এই স্থানীয় এজন আমাৰ বন্ধুৱে তেওঁ আমাক দম দিলে কোনে বিহু গাইছ ইয়াত কৰ মানুহ তই এনেধৰণে দম দিওঁতে আমাৰ হোষ্টেলৰ এজন বন্ধুৱে ৰাস্তাৰ পৰা ধৰি আনি আৰম্ভ কৰিয়ে দিলে গোটেই মানে তেজে লাল লোকেল মানুহবিলাকে হুলস্থুল কৰিব বুলি তাক ভিতৰলৈ মাতি আনি মৰম চেনেহ কৰি মোৰে নিজৰ চোলা এটা দি পেলানি তাক ঘৰলৈ পঠোৱা হ'ল এনেধৰণৰ ঘটনা ঘটিছিলে মই বিহুটো গাইছিলোঁ এনেধৰণে লেল বাৰী চলাই দে ৰেল বাৰী চলাই দে ৰেল গাড়ী ভাতিলৈ ভৰ্তি যাৱে ৰহি মলা চাউলে কোমলাই বাতি ভৰাই দে মোক খাওঁ ই কৰা পাতেৰে জাহাজ বনাই দিয়া ই কৰা পাতেৰে জাহাজ বনাই দিয়া শদিয়া ৰণলৈ যাৱে ৰহি মলা বাতি ভৰাই দিয়া হয় শদিয়া ৰণলৈ যাৱে ঐ আইতা ঐ কেলৈ চাইছা ঐ চালে বেয়া লাগি যায় সুৰজিতে গান গোৱা নাছিলে এতিয়া সুৰজিতে গান গাব তাৰপিছত আমি মঞ্চ আজৰি কৰি দিম উইথ হেণ্ডছ মই আচলতে গান গাম বুলি কৈছিলোঁ মানে গ্ৰুপত আমি লিখিছিলোঁ যে মই এইবাৰ গান গাম বহুত দিন হ'ল 2 মাহৰ আগতে মই কৈছিলোঁ যে এইবাৰ গান গাম মই এনেই কৈছিলোঁ আচলতে মই গান গাই পোৱা নাই আজিলৈকে মঞ্চত কিন্তু আজি হয়তো গাম চাগে কাৰণ মানে এনেকুৱা অসুবিধা হয়তো মই নাগাওঁ ঠিক আছে মই চিনাকি দিছোঁ মোৰ ঘৰ কলাবাৰীত মই সৰজিত বৰা মই 89ৰ পৰা 95লৈকে হোষ্টেলত আছিলোঁ দৰং কলেজ হোষ্টেলত মই ছায়েন্সত আছিলোঁ মই গ্ৰেজুৱেশ্যন কৰি পেলাই তাৰ পৰা ওলাই গ'লোঁ তাৰপিছত মই PhD কৰিলোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা কিন্তু মই সিদিনাখন ভাবি পাইছোঁ যে মই যোৱা 20 বছৰেই অসমত নাই মানে 2004 চনৰ মই ছেপ্টেম্বৰ মাহৰ হয়তো 26 নে 27 তাৰিখে অসমৰ পৰা ওলাই গৈছিলোঁ এখন বাছত মিছন চাৰিআলিৰ পৰা মানে 3 চিটাৰ আৰু 2 চিটাৰ তেনেকুৱা এখন বাছত উঠি মই গুচিলোঁ জালুকবাৰীত নামিছোঁ নামি পেলাই এখন অটো লৈ পেলাই মই এয়াৰপৰ্ট গৈছোঁ এয়াৰপৰ্টৰ পৰা মই দিল্লী গৈছোঁ দিল্লীৰ পৰা মই লণ্ডন গৈছোঁ তেনেকৈ মানে কি মই তেনেকৈ যে ওলাই গ'লোঁ মই আৰু মানে অসমলৈ হয়তো মানে 2 দিনমানৰ কাৰণেহে ঘূৰি আহিছোঁ মই মানে লণ্ডনত নাথাকোঁ মই অৱশ্যে এইটো কথা পিছৰ কথা মই এবছৰ তাত থাকিব ঘূৰি আহিলোঁ মই এতিয়া বেংগলোৰত থাকোঁ মই 2005ৰ শেষৰ ফালৰ পৰা মই বেংগলোৰত থাকোঁ এই অনুষ্ঠানটো হ'ব বুলি শুনি মানে মই এইবাৰ অহা কথা নাছিলে কিন্তু মই আহি গ'লোঁ মোৰ ফেমিলিও আছে মোৰ ইয়াত আছে সৌজিতা অসমৰ বাহিৰত থাকে কিন্তু অসমৰ পৰা বাহিৰত গৈ পেলাই মোৰ ক্ষেত্ৰত মই কথা কৈছোঁ তেওঁ তেখেতে DCBHৰ আমাৰ যিটো ভাই ককাই যিটো মৰম চেনেহ সেই বস্তুটো ৰিলেশ্যনটোৰ ক্ষেত্ৰত মই যেতিয়া মোৰ মিছেছৰ ট্ৰিটমেণ্ট কৰি থাকোঁতে তেখেতে মানে মাদ্ৰাজৰ ভেলৰ যিটো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তেখেতে যিখিনি আগভাগ লৈছে সেই DCBHৰ সেই মৰমখিনি তেখেতে সদায় মোৰ ওচৰত মই তেখেতৰ ওচৰত মই সদায় মানে চিৰকৃতজ্ঞ হৈ থাকিম
ইপাৰৰ পৰা সিপাৰ নেদেখি পৰা সিপাৰ নেদেখি ইপাৰ পাবলে কিমান নোপৰ উজুতি খাই ভৰি তেজে ৰঙা হ'ল অভিমানী যুৱক মই কলিজা মোৰ লক্ষ্য স্থান কিমান দূৰ মোৰ ফুকুলা ঘোঁৰা নাম যাৰ আশা তাৰ পিঠিত উঠি এই যাত্ৰা মোৰ বহুদূৰ মোৰ লক্ষ্য স্থান কিমান দূৰ মোৰ ফুকুলা ঘোঁৰা এই ঘোঁৰাৰ পিঠিত উঠি শৃংগ বগালো পাৰ হলো কত নদী নিজৰা এই ঘোঁৰাৰ পিঠিত উঠি শৃংগ বগালো পাৰ হলো কত নদী নিজৰা কেনি আছে মই বিচৰা কিবা এটা আছে মই বিচৰা কিবা এটা দেশ আছিলে পাহৰিলে সমুখ মাথো ঘন এন্ধাৰে ডকা মোৰ ফুকুলা ঘোঁৰা এইটো মোৰ চবতকে প্ৰিয় গান মই ভাবো যে মোৰ কাৰণে এইটো বহুত প্ৰিয় গান Thank you very much. For dear owner, I am singing this song. ভুলতে ক্ষমা কৰিব কি হয় সেইকাৰণে মই গানটো মাজৰ পৰা আৰম্ভ কৰিছো অকুৱা পকুৱা গামোচা এখন যেন বাৰীত মেলি থোৱা আছে সেইখনি গামোচা বৰম পুত্ৰই শীতত ৰ'দ হেপুৱাইছে জপিয়াই বালি ভোজ খান কালিৰ বিহু গীত গান মোৰ মন চকু কৰিলে জোৰ পিছে লক্ষ্য স্থান হ'ল তেজপুৰ আকাশী জানেৰে উৰণীয়া মনেৰে মই লাহে 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 ধৰিত্ৰী এৰিলো মই উৰি 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 মেঘতে সাঁতুৰিলো মোৰ মন বগ দেখো আজি বিমান হ'ল সেই বিমান খাৰি দেখো কল্পন হ'ল তাৰ মিঠাতে কৰে মোক আত্মহাৰাকাৰ মিঠাতে কৰে মোক আত্মহাৰা শুনো চিনাকি খুলি আকৌ এই গানৰ এই পৰিৱেশৰ মাজত বেখুৰা হ'লো যদিও মই নাজানো এটা সময়ত এটা অতীত কৰি পাৰ কৰি থৈ আহিছোঁ আজি বহুত বছৰৰ মূৰত আকৌ মাইক্ৰফোন লৈ এটি গীত গাবলৈ গৈছোঁ হয়তো বেখুৰা হ'ব পাৰোঁ অকণমান ক্ষমা কৰি দিব জনাও ঘূৰি জগতখন বিহু লগনি পাৰৰ পাখিক গাঁঠি দিৰো ফুলাম চিঠি জনাও বুলি জগতখনক বিহুৰ লগনি লিখিছো তাত কি নাম শুনি ভাল পাওঁ আৰু লিখিছো কি নাম শুনি বেয়া পাওঁ লিখিছো তাত কি নাম শুনি ভাল পাওঁ
মাঘৰ গুজৰে বুঢ়ী উৰুম সংহিঙাৰ ধ্বনি মাঘৰ গুজৰে বুঢ়ী উৰুম সংহিঙাৰ ধ্বনি বেয়া লাগিব মাই কাটিয়া বেয়া লাগিব মাই কাটিয়া আৰু অনামনি পাৰৰ পাখিত গাঁঠি দিলো প্ৰদাম চিঠি জনাও বুঢ়ী জগতখনক বিহুৰ লগনি মাজনী তুলি মাজনী দৰজা মুখত মাজনী মজা মাজনী বতাহতে হাৰিবা মোলৈ নুচাই আহিবা মাজনী বতাহতে হাৰিবা মাজনী দৰজা মুখত হাৰিবা মাজনী মৰমতে তোমাৰ মাজনী বতাহতে হাৰিবা মাজনী মোলৈ নুচাই আহিবা মাজনী মৰমতে তোমাৰ ধন্যবাদ মহাবিদ্যালয় আৰু আমাৰ প্ৰাক্তন মই দীপু মহন্ত ডাঙৰীয়াক অনুৰোধ জনাইছো আমাৰ পলাশ দত্ত এটা মমেণ্টৰে আমাৰ দীপু মহন্ত ডাঙৰীয়া মই অপূৰ্ব ভট্টদাক অনুৰোধ জনাইছো এটা মমেণ্টৰে আদৰণি জনাব পলাশ 50 বছৰ বয়স হৈছে এই বয়সলৈকে আমি সুসংগঠিত হৈ গোটেইকেইজন একেলগে আছো কাৰোবাৰ সুখত নগলো আমি কাৰোবাৰ দুখত কিন্তু আমি যাওঁৱেই এইটো আমি ৰাখি আছো আৰু ভৱিষ্যতলৈও ৰাখিম হয় ফূৰ্তি কৰি পেলাই আপোনালোকৰ অনুষ্ঠানটো সামৰে ডিচিবেট এনেকুৱা এটা গ্ৰুপ নহয় মোৰ ক্ষেত্ৰতে মই এটা অভিজ্ঞতাৰ ফালৰ পৰা কৈছো মোৰ প্ৰথম যিটো আমাৰ নামেৰীৰ ক্ষেত্ৰত হৈছিলে 25-26 তাৰ পাছতে মোৰ 28 তাৰিখে মই আকৌ মঞ্চত আহোঁ মোৰ বহুত চিনিয়ৰ তো এইটোৱে আমাৰ মঞ্চ আমি ইজনে সিজনক গালি পাৰিব পাৰোঁ সিজনে সিজনক খং কৰিব পাৰোঁ কিন্তু আমাৰ এতিয়া যিটো কালচাৰ আৰম্ভ হৈছে যে আমাৰ কোনোবা যদি হোষ্টেল সংসাৰ যোগ্য বুলি কোনোবাই ভাবিছে তেওঁলোকৰ এই সন্মানক মই কৰ্পূৰে গ্ৰহণ কৰিছোঁ আৰু ধন্যবাদ 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 মই বৰ বেছি কথা নকওঁ ইতিমধ্যে বহু কথা কৈছোঁ ৰতন দত্তই তেওঁৰ অনুভৱ ব্যক্ত কৰিছে সুধাম দাস ডাঙৰীয়াই ব্যক্ত কৰিছে এই অনুষ্ঠান যাতে সজীৱ হৈ থাকে আমি অসমৰ যাতে ইতিহাসত এটা নতুন দিনৰ সূচনা কৰিব পাৰোঁ যে দৰং কলেজৰ ছাত্ৰসকলে আৱাসীসকলে এই ধৰণে নিজক আগুৱাই নিছে এই ধৰণে ঐক্য সংগঠিৰে আগবাঢ়িছে এইটোকে আশা কৰিছোঁ আৰু মই আশা কৰিছোঁ যাতে এই মহামিলনে এটা নতুন দিগন্তৰ সূচনা কৰে অসমৰ ইতিহাসত সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক ইতিহাসত যাতে আমি এটা নতুন খোজেৰে আগবাঢ়িব পাৰোঁ এই মহামিলনৰ মহাস্থানত যাতে কন্যাকেৰ পৰাই এই যাত্ৰা আৰম্ভ হয় আমাৰ যাত্ৰা বহু দূৰ বুজিছেনে কৈছে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা কি বুলি কৈছিল তেওঁ কৈছে যে মই শিল্পী অতীতৰ বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ এই কন্যাকেতে আমি অতীত বৰ্তমান আৰু ভৱিষ্যতৰ সপোন দেখোঁ আৰু এই সপোনত আমি হাতে হাত ধৰি সকলো আগবাঢ়ি যাওঁ আৰু কন্যাকাই এটা নতুন দিগন্তৰ সূচনা কৰক আৰু ইয়াত যিসকলে অৰিহণা যোগাইছে যিসকল আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁলোকক শ্ৰদ্ধা জনাওঁ আৰু নতুন প্ৰজন্মক আমি উৎসাহিত কৰি অনাগত দিনৰ কাৰণে আগবঢ়াই দিওঁ কাৰণ অসমৰ অদূৰ ভৱিষ্যতে ঐক্য সংহতি ৰক্ষা কৰাৰ এটা দায়িত্ব আমাৰ কান্ধত পৰিছে এই দায়িত্ব আমি নিষ্ঠাৰে পালন কৰিব লাগিব আমাৰ পৰম শ্ৰদ্ধাৰ গহন দা আপুনি আমাৰ আটাইতকৈ জ্যেষ্ঠ আপোনাক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ মই ৰতন দত্তৰ গামোচাখন দিব কিয় আহিছোঁ
সেইটো এটা জানিবলগীয়া কথা মই যে এই মহামিলনৰ অংশীদাৰ হ'বলৈ পালো তাৰ মূল গুৰি ধৰোঁতা হ'ল ৰতন দত্ত তেওঁই মোক ফোন কৰিছিলে তেওঁ ফোন কৰাৰ কাৰণে মই এই মহামিলনৰ অংশীদাৰ হ'বলৈ পালো সেইকাৰণে মই অন্তৰে কৈছে তেওঁক মই এটা সম্বৰ্ধনা জনাব লাগে সেইকাৰণে মই তেওঁক এখন গামোচা দিব ওলাইছো মই নাচনি লালৈ মৰম নাচনি লালৈ আনলৈ সিমানে নাই গহনদা কাৰোবাৰ কাৰণে শিক্ষক তেখেতলে বৰ ইম্পৰ্টেণ্ট কথা ক'লে মহাভাৰততো সেইটো কথা আছে বা ভাৰতীয় পৰম্পৰাত সেইটো কথা আছে শিক্ষকে কেতিয়াবা গুড ষ্টুডেণ্টৰ ওচৰতো বো ডাউন কৰে এই আমাৰ দ্ৰোণাচাৰ্যই অৰ্জুনৰ ওচৰত কৰিছিলে কিন্তু ডাইৰেক্টলি নহয় দেই ইনডাইৰেক্টলি কিয় তোন ভৰি ললো দিব্য অস্ত্ৰ সন্ধান মোৰ নহয় ব্যৰ্থ অৰ্জুন মই গান্ধীবী মই ধনঞ্জয় মৃত্যু কৰিছো জয় থেংক মই একেলৰে অগ্নিময় মৃত্যু কৰিছো জয় মই শিল্পী অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ তোৰে কবিতা লিখো তোকে সপোনত দেখো তয়ে সোধ মই তোৰ কোন সৃষ্টিৰ আদিৰে পৰা অনন্ত কাললৈ যতবোৰ সৌন্দৰ্যৰ সীমাতি প্ৰতিমা ফুলি উঠি নীৰৱে হিয়াত জগালেহি কিহৰ বাসনা অনন্তে ধনিছে বিপুল যন্ত্ৰে কতনা ঐক্যতান কোনেও যে তাত নিদিয়ে কাণ সেই ইমান অন্ধ আতুৰ চাতকী প্ৰাণ গুজৰি গুমৰি বৃন্দ বন্ধ বিমূৰ হিয়াৰ গান আজি দৰং মহাবিদ্যালয় প্ৰাক্তন আৱাসিক সন্মিলনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে বৃক্ষৰোপণ কাৰ্যসূচীৰে আহক আমিও যোগদান কৰোঁ বৃক্ষৰোপণত
তুমি এজন এইফালে বহাই লোৱা এজন ইফালে বহাই লোৱা ইমান দেৰি নালাগে না Thank you. DCBS you will idea. Video. Zindabad. DCBS Zindabad. Top senior man. Sure. DCBS. Besi. Well. Among men. Thank you. বৃক্ষৰোপণৰ পিছত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে আছে বনভোজ ভৰলী নদীৰ পাৰত আমি লগে ভাগে মিলি এটা এসাঁজ খাম বালি ভাত অনুষ্ঠানত উপস্থিত
ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসিকসকলৰ যি সন্মিলনী আজি দ্বিতীয় দিন এই দ্বিতীয় দিনৰ আমাৰ যি আনুষ্ঠানিকতা আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ মই প্ৰথমতে সমূহ যি প্ৰাক্তন আৱাসিক আমাৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ মহাবিদ্যালয়ৰ শিক্ষাগুৰু তথা আমাৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ অধীক্ষক যিসকল আমাৰ মাজত আহি উপস্থিত হৈছে সকলোকে মই মোৰ ফালৰ পৰা আদৰণি জনাইছোঁ অভিনন্দন জনাইছোঁ অনাগত দুদিনমানৰ পিছতে নতুন বছৰ আহি আছে মই সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আমাৰ দৰং মহাবিদ্যালয় প্ৰাক্তন আৱাসিক মঞ্চৰ তৰফৰ হৈ আজি আমি আমাৰ এই আনুষ্ঠানিকতাৰ প্ৰথম কাৰ্যসূচী আগবঢ়াবলৈ আৰম্ভ কৰিছোঁ এই জেনেৰেটৰ যিটো লৈ আনিছিলোঁ অকণমান অসুবিধা দিছে বেলেগ এটা জেনেৰেটৰ আহি আছে তথাপিও আমি আমাৰ অনুষ্ঠান আগবঢ়াই নিম বুলি ভাবিছোঁ মোৰ মাতটো অকণমান ডাঙৰেই চাগে আপোনালোকে সকলোৱে শুনি পাইছে গতিকে মই প্ৰথমতে আমাৰ এই অনুষ্ঠানৰ যি আমি যিটো অনুষ্ঠানে আমাৰ এই আজি আৰম্ভ কৰিম আমাৰ মাজৰ পৰা সেইকাৰণে মোৰ খুকুতা লাগিছে এইফালে চাবলৈ ভয় লাগিছে আমি আমাৰ যিসকল প্ৰাক্তন আৱাসী ইয়াৰ পৰা হেৰাই গ'ল তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ যোৱাটো আমাৰ গেট টুগেডাৰ যিসকলে গানে ফূৰ্তি কৰি পেলাই আছিলে আজি এইখন যিখন ইয়াত লগাইছোঁ কেইবাজনো নাই তো মই এই অনুষ্ঠানটো আৰম্ভ কৰিবৰ কাৰণে আমাৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাস এতিয়া আমাৰ মাজত উপস্থিত থকা জ্যেষ্ঠ অধীক্ষক শ্ৰীযুত ভূপেন হাজৰিকা ডাঙৰীয়া আহি বন্তি প্ৰজ্বলনেৰে আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক সহায় কৰিবৰ কাৰণে মই উৎপল আৰু তাৰপিছত মই আপোনাক নালাগে জলপান দিছোঁ প্ৰতিবাৰে জলপান নহয় জানো টংকেশ্বৰ ভট্ট ছাৰ আমাৰ প্ৰবীণ বৰুৱা ছাৰ আমাৰ দিলীপ শইকীয়া ছাৰ আমাৰ নলিনী শৰ্মা ছাৰ আজি এই অনুষ্ঠানত আমাৰ সেই শিক্ষাগুৰুসকলক যিসকল অধীক্ষক হিচাপে আছিল আজি আমাৰ মাজত নাই এই অনুষ্ঠানত হয়তো তেখেতসকলক আজি আমি দেখা পালোহেঁতেন এই মোৰ প্ৰয়াত শিক্ষাগুৰুসকলক শ্ৰদ্ধা একেলগে যদিও নাম আমি ইয়াত দিব পৰা নাই অনেক ত্ৰুটি আছে ত্ৰুটি বিচ্যুতিৰ মাজতো এই কাম কৰিবলৈ যোৱা হৈছে গতিকে গভীৰভাৱে টংক ভট্ট ছাৰ প্ৰমুখ্যে সিদিনা যোৱা বছৰ আমি হেৰুৱা ভূপেন শৰ্মা ছাৰলৈকে দিলীপ শইকীয়া ছাৰলৈকে আমাৰ নলিনী শৰ্মা ছাৰ তেখেতসকল অধীক্ষক হিচাপে আছিল যদিও পিছত আমাৰ অধ্যক্ষ হৈছিলে ভূপেন শৰ্মা ছাৰ কেইদিনমানৰ কাৰণে গতিকে আমি আশা কৰিম যে যিসকলৰ নাম ইয়াত থাকি গ'ল আমাৰ আৰু কেইবাটাও অনুষ্ঠান অহা আপোনাৰ এপ্ৰিল মাহত এটা বক্তৃতা হ'ব গতিকে আমি সেইবিলাক অনুষ্ঠানতো সেইবাবে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাওঁ আমাৰ এটা মাত্ৰ প্ৰয়াস এক মিনিট ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা জ্যেষ্ঠ অধীক্ষক আমাৰ দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ স্বৰ্গেশ্বৰ বক্ৰৱৰ্তী ছাৰক আদৰণি জনাবৰ কাৰণে মই উৎপল বৰুৱাক অনুৰোধ আৰু এটা মুভমেণ্টটো আগবঢ়াই দিবৰ কাৰণে মই বহুত ডাঙৰীয়াক ইয়াৰ পিছতে মই এই মই ডক্টৰ জ্যোতিকমল হাজৰিকা দেৱক আদৰণি জনাতে দুটা কথা ৰৈ গ'ল আমাৰ দৰং মহাবিদ্যালয়ৰ গৌৰৱ যে তেখেত দৰং মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে
সেৱা কৰাৰ উপৰিও তেখেত অসম কলেজ শিক্ষক সন্থাৰ 3বাৰ সাধাৰণ সম্পাদক হয় 3বাৰ লগতে তেওঁ তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কেইদিনমানৰ আগতে হয় মই ইয়াৰ পিছতে তেখেতে কি কৰিছিলে আমি ভালকে জনা নাই নহয় কি কাম কৰিছিলে হৰেন্দ্ৰনাথ বৰাঙে তেজপুৰত উদ্ৰোপণ বুলি এটা তেখেতৰ নিজা সৃষ্টি তেখেতে কাৰোবাৰ জন্মদিন কোনোবাই যদি ভাবে মোৰ ল'ৰাটো হয় কিন্তু আমাৰ দিনৰ আৰু মোৰ 2-3 বেচ চিনিয়ৰ বা 5 বেচ মানৰ চিনাকি আমি য'ত চুচলা কাটি আধা কিনিবলৈ যাওঁ আমি য'ত বিয়া খাবলৈ তেজপুৰত এসময়ত বিয়া এখন খাবলৈ যোৱাটো আমাৰ কাৰণে এটা সাংঘাতিক কৰে আমাৰ গিফ্টবিলাক মানে গিফ্ট এটা নিব লাগিব নহয় আমাৰ চিনিয়ৰসকলে এইটো শিকাই দিয়া গৈছিলে নাহৰ তাতে গ্লাছ কেইটামান আছে ধুনীয়াকৈ পেকিং কৰি থয় আকৌ নাহৰদা কওঁ নাহৰদা আমি বিয়াখন খাবলৈ যাওঁ কিন্তু আমাক নামাতিলেও কথা নাই বিয়া দেখিলে আমি কোনোবা ঠাইখন যাওঁ আকৌ সেই গিলাচৰ এইটো ভিতৰত গিলাচ থাকে সেইটো নিওঁ আকৌ কাইদা কৰি এইটো ঘূৰাই নিদিওঁ আমাক এতিয়াও আজি তাৰিখতো কাৰোবাৰ সেইটো অভিজ্ঞতা হৈছে নাই মই নাজানো মই যেতিয়াই নাহৰদাৰ ওচৰত নাহৰদা জীয়াই থাকোঁতে গৈছিলোঁ প্ৰথম ঘূৰে ক'ত আছ কি কৰিছোঁ কি খাইছ তুমি এতিয়া কি খাম মোৰ দাদা একো খামগৈ সেই বৌদিয়ে ভাত বনাইছোঁ লগে লগে এটাই ৰুম পিছফালে বিচনাৰ তলৰ পৰা বাচন বৰ্তনবিলাক ওলাই আহে আৰু বহিবলৈ দিয়ে মাটিত একদম শুকান মাছ এনেকুৱা ধৰণৰ পাতা চাহ এইবোৰ যিবোৰ বস্তু একচুৱেলি বেংগলী কমিউনিটিৰ মানুহে খায় তেনেকুৱা এটা খাদ্যৰ সোৱাদ দিয়ে তো সেই একেটাই কেৰেক্টাৰ এগৰাকী বৌ আজি 4 দিন নে 5 দিনৰ আগত মই গ'লোঁ গৈ বৌদি বুলি মাতিলোঁ ৰতন এনেকৈ কৈছে বোলো মোক চিনি পাইছে চাওঁ বোলো হেৰি দাদাৰে মৰিবৰ সময়ত 2-3টা মানুহৰ নাম লৈছিল এটা ৰতন বৌদি আৰু কাৰ নাম লৈছিল তুমি ভাত খালা বোলো বৌদি মই ভাত খোৱা নাই মই মহাভৈৰৱ মন্দিৰত শৰাই আগবঢ়াবলৈ গৈছিলোঁ মোৰ পৰিবাৰৰ ল'ৰাৰ লগত আছিলে সিহঁতি হোটেলত চাহ খাবলৈ সোমাইছিলে এই কম্বু হোটেল দাসৰ হোটেল এই ফটো যে দিছিলোঁ মই তো সেই বৌদিৰ ওচৰলৈ আহিছিলোঁ বৌদিয়ে কৈছে এই মোৰ ভাত খাবৰ হ'ল আহা আমি দুটাই ভাত খাওঁ মানে কিমান সহজ সৰল আৰু সেই নাৰুদাক পূৰণ কৰিবৰ কাৰণে বৌদিক মই বৌক মাতি থৈ আহিছিলোঁ বৌয়ে যোৱাকালিৰ পৰা টেম্পো ওলাই ঠগি চেণ্ট্ৰেল ইউনিভাৰ্চিটি 5 মাইললৈ ঘূৰাই মই গৈ আকৌ বৌদিক এই চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ওচৰৰ পৰা লৈ আহিছোঁ আমাৰ মোৰ বৌদিক কাৰ মনত আছে নাজানো ৰতন এই নামটো কৈ দিয়া বৌদিৰ নামটো মই সোধাই নাই ৰীতা শৰ্মা ৰতন ৰতন আৰু বৌদিয়ে ইমান শুদ্ধ অসমীয়া কয় মই এই কথাটো মই ভাবিছোঁ বেংগলী মানুহে ইমান ধুনীয়া অসমীয়া কয় বাছি ঠিক আছে এতিয়া মই আৰু আমি এই মুহূৰ্ততে নাৰুদাৰ আত্মাৰ সদ্গতিৰ কাৰণে সকলোৰে হৈ মই প্ৰাৰ্থনা জনাইছোঁ আপুনি এনেকৈয়ে থাকক আপোনাৰ যেতিয়ালৈকে আমি আছোঁ আপোনাৰ ওচৰলৈ গ্ৰহণ মহন্ত ছাৰক আৰু এইটো আমাৰ নিজৰে অনুষ্ঠান যদিও সম্বৰ্ধনা জনাইছে আনুষ্ঠানিকভাৱে আচলতে আপোনালোককহে সম্বৰ্ধনা জনোৱা হোৱা নাই মোৰ নিজৰে অনুষ্ঠান মই পংকজ ভকতে আৰু কোন কোন আছে আছে
আমি তিনিজন থাকিলোঁ বাকীসকল গাড়ী ঘোঁৰা ভাড়া কৰি গৈছিলোঁ চব আৰু পংকজ বৰকাকতি শুনক তেওঁ মোৰ সহপাঠীয়ে ন তেওঁ চতিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাতা 1970 চনত দুইজনে যি সময়ত আজি ছাত্ৰ সন্থাৰ অৱস্থা নাছিল অশেষ কষ্ট কৰি গোটেই অঞ্চলটোত আমি ছাত্ৰ সংগঠন গঢ়ি তুলিছোঁ আৰু অসম আন্দোলনত পংকজ বৰকাকতিয়ে যিখিনি ত্যাগ বা কষ্ট কৰিছিল আজিও লামলাইটলৈ অহা নাই অতি দুখ লাগে যে আমি দুইজনে ইমান কষ্টৰে আৰু এই পংকজ বৰকাকতিয়ে ভূটানী মেজৰলৈ পৰিছিল কিন্তু দৰং কলেজৰ পৰা গুচি গৈ হিষ্ট্ৰী ল'ব লগা হ'ল ককায়েক পুলিন বৰকাকতিয়ে তেওঁ ফাও আছিলে পিছতো হেৰি তেওঁ ক'লে যে তই দৰং কলেজত পঢ়িবই নোৱাৰ ইমান গণ্ডগোল জামুগুৰি কলেজত তেওঁ হিষ্ট্ৰী মেজৰ ল'ব লগা হ'ল তেওঁ ছায়েন্সৰ পৰা আৰ্টছলৈ গৈ পংকজ বৰকাকতিক আজি পায় আৰু একেলগে কৈছোঁ মোৰ দুজন সহপাঠী আজি বসন্ত বৰুৱা তেওঁ নাই আনজন অৱশ্যে সদা হাজৰিকা তেওঁ এইবিলাকত বৰ বেছি নোসোমায় ডক্টৰ সদানন্দ হাজৰিকা তেওঁ TSB কলেজৰ অধ্যক্ষ আছিল এই দুইজন আজি নাই কিন্তু তেওঁলোকো থাকিল আমি চতিয়াৰ 4জন থাকিলোঁ বাকীসকল আৰু এই ক্ষেত্ৰত আমাক বাপধন কোচে যথেষ্ট সহায় কৰিছে যেতিয়া গ্ৰেপ্তাৰ হ'ল আমাৰ বৰ্তমানৰ বিধায়ক এই পৃথ্বী আজাবা একেধৰণে সুজিত শৰ্মা একেধৰণে সূৰ্য কমল বৰুৱা তেখেতসকলক জান তালুকদাৰ মোৰ নিজৰ পেহী ল'ৰা দুৰ্লভ মহন্ত এই 5টা যেতিয়া গ্ৰেপ্তাৰ হ'ল তেওঁলোকে যেতিয়া হোটেল উৰাই দিলে তেতিয়া আমাৰ তিনিজন মানুহ একেলগে জেলৰ পৰা ওলাই পৃথ্বী আজাবা সুজিত শৰ্মা আমি 5টাই চাহ খাইছোঁ বৈশ্যৰ দোকানত সিহঁতে কৈছে তহঁতক একো নকৰোঁ আমি কিবা এটা কাৰণে এইটো কৰিলোঁ পৃথ্বী আজাব জেলৰ পৰা ওলাই এই কামটো কৰিছে আজি এই স্মৃতি মনলৈ আহিছে এইবিলাক বহুত কষ্ট হেমন্ত বৰকাকতি আজি গম পালে অটনে আপুনি সঁচা কথা কয় আৰু আছে দে মোবাইলটো দাম আছে চেক কৰি গাৰ্লছৰ পৰা বয়জতে ট্ৰেন্সফাৰ কৰি তাৰমানে খাটাই কৰি আকৌ গাৰ্লছতে তাৰমানে প্ৰিন্সিপাল কৰি পঠাই দি ইয়াত 4-5 বছৰ হেৰি কৰা চাকৰি এতিয়া অসমত শিক্ষক পাতিছে বহুত ধন্যবাদ সকলোকে আৰু এবাৰ আমাৰ মাজত উপস্থিত হৈছে আমাৰ জ্যেষ্ঠ প্ৰাক্তন আৱাসী শ্ৰীযুত শংকৰ বৰুৱা তেখেতক মই এখন এটি স্মাৰকেৰে আদৰণি জনাবৰ কাৰণে মই জামুগুৰি মোৰ জ্যেষ্ঠ দাদা বিকাশ বৰাক আমাৰ জ্যেষ্ঠ আৱাসী বিকাশ মই এটা স্মাৰক আগবঢ়াবৰ কাৰণে যেতিয়াৰ পৰাই এই মহামিলন অনুষ্ঠান হয় তেতিয়াৰ পৰাই দুজন ভাইটি আমাৰ বন্ধু ইলেক্ট্ৰনিক মিডিয়াৰ তেওঁলোকে যথেষ্ট আমাক প্ৰচাৰ মাধ্যমত আমাক গুৰুত্ব দিয়ে NKTVৰ আমি তেওঁলোকক আমাৰ পৰিয়ালৰে অংশ বুলি ভাবিবলৈ লৈছোঁ তেওঁলোকে ফোন কৰি থাকে গেট টুগেডাৰ নাপাতে আমি যাব বিচাৰোঁ আপোনালোকৰ তাত গৈ বৰ ভাল লাগে মই শ্ৰীযুত হেমন্ত বেজক মই আজিকালি সাংবাদিক যুৱ প্ৰজন্মৰ সাংবাদিক মানে সকলোকে মই কোৱা নাই হেমন্ত বেজৰ কথা কোৱাৰ ভংগী
পবা অভয়াৰণ্যৰ ওপৰত সিদিনাখন মাজতে এটা তেওঁ হেৰি কৰিছে নিউজ কৰিছে ইমান ধুনীয়া হেমন্ত বিজক মই এটা মমেণ্টটো আগবঢ়াবৰ কাৰণে মই আমাৰ হোষ্টেলৰ প্ৰাক্তন আৱাসী শ্ৰীযুত অৰুণ ডাঙৰীয়া অনুৰোধ এইফালে আছে বহুত ভালে আছে তেখেতক এটা স্মাৰকৰে আদৰণি জনাবৰ কাৰণে মই আমাৰ প্ৰাক্তন আৱাসী তেখেতে কল কৰিলে ফটোখন মোটালে আহে মানে মানুহৰ ঘৰে ঘৰে গৈ মানুহ মতা আহি কন্যকাত হোটেল ঠিক কৰা ৰুম ঠিক কৰা গোটেই কথাবিলাক আৰু মই দেখিছোঁ যে জ্যেষ্ঠ মানুহৰ লগত থাকিলে যে ভুলবিলাক কম হয় তেখেতে থকাৰ কাৰণে চাগে এইবাৰ মই নাজানো বহুত ভুল হ'ব পাৰে কিন্তু বহুত ভুল কম হৈছে বুলি মই ভাবিছোঁ মই তেখেতক এখন গামোচা আদৰণি জনাবলৈ আৰু এটা স্মাৰকৰে আদৰণি জনাবৰ কাৰণে উপহাৰ দিবৰ কাৰণে শ্ৰীযুত হবিবুৰ ৰহমান আৰু জ্যোতি হাজৰিকা মই অনুৰোধ দেখি মরম লাগি যা আমার দেখা জানো কলি তুমি জানো জানে তুমি মুড়ে কি হতমিন কলি দগা গানত কলাপিল তুমি জানো জানে তুমি মুড়ে কি হতমিন ফুলি ফুলিছে বসন্ত ফুলি জননী বহাগ প্ৰতিটো বহাগতে মৰম যাচিল তোমাক মাই খোপাতে গুজি দিম মাৰ ফাঁকি দি চেনি মাই বিহুলৈ আহিলি বাপেৰ ফাঁকি দি চেনি মাই বিহুলৈ আহিলি অ চেনি মাই চেৰেকি চেৰেকি নেচানে বগাইনো মই আছিলো মাজনী নগাৰচা নেচানে বগাইনো মই আছিলো মাজনী